Hello everyone. আজি আমি ক'ত গৈ আছো বেটা? ডুম্বুৰ লেক। আমি ত্ৰিপুৰাৰ ডুম্বুৰ লেকলৈ গৈ আছো আৰু আজি হৈছে 15 আগষ্ট। সো এই কাৰণে আমিও ইন্ডিপেন্ডেন্ট ডে বনাব গৈ আছো। আহিলো প্ৰথমৰ পৰা আৰম্ভ কৰা নহলে কাৰণ আমি বৰ লৰালৰি কৰি আহিলো কাৰণে আজি ব্লগটো আধাৰ পৰা ষ্টাৰ্ট কৰিছো। বলক আপোনালোককো ত্ৰিপুৰাৰ ডুম্বুৰ লেক জেগাডোখৰ দেখুৱাম আৰু ত্ৰিপুৰাৰ এতিয়া আমি চিটিত আছো যিহেতু অলপমান তাৰো ভিডিঅ' আপোনালোকক দেখুৱাই আছো। ত্ৰিপুৰাত এতিয়াও এই ধৰণৰ জীপবোৰ চলে দেখিছেনে আৰু বহুত বেছি আপোনালোকে অটোবোৰ দেখা পাব। অটোত আৰু এই বেটাৰী ৰিক্সাবোৰ বহুত বেছি আছে। আপোনালোকে দেখিছেনে অটোবোৰ অনবৰত থিয় হৈয়ে আছে তাত বহুত বেছি। সেইকাৰণে চাগে ত্ৰিপুৰাৰ লাইফ লাইন বুলি কোৱা হয় অটোবোৰ। আৰু যিহেতু আমি 15 আগষ্টৰ দিনা ওলাই গৈছিলোঁ আৰু সেয়েহে এই ৰাস্তাৰ ঘাটে এনেকৈ ল'ৰা ছোৱালীবোৰ ৰৈ থকা দেখি ভিডিঅ' এটাকে কৰিলোঁ। আৰু চাওকচোন সকলোফালে ৰৈ আছে আৰু এই ভিডিঅ'টো কৰা এইটো কাৰণ যে আমিও এটা সময়ত 15 আগষ্ট 26 জানুৱাৰীৰ কাৰণে এনেকৈ ওলাই আহিছিলোঁ আৰু খুব ভাল লাগিছিল এই সময়বোৰ, সেয়েহে ধৰি ৰাখিলোঁ ভিডিঅ' আকাৰে। আৰু এই ল'ৰাকেইটা দেখিছেনে ইমানে ঝাণ্ডা লগাই স্পীডত গৈছে নহয়, এনেকুৱা বহুত ল'ৰা আমি লগ পাইছোঁ। এই দেখিছে ঝাণ্ডা লগাই পুৰা ঘূৰিছে আৰু পাই গ'লোহি আমি এইখন পাহাৰ। প্ৰথম ডুম্বুৰ লেকলৈ যোৱা আগে আগে পাহাৰখন, আৰু পাহাৰখনত এটা বিশেষত্ব কি জানেনে, এই চিনটেক্সবোৰ যে আছে চিনটেক্সত বৰষুণৰ পানীবোৰ ধৰি ৰাখিছে আৰু বৰষুণ জাকলেই যেন মানে মানুহে বাট চাই আছিল। প্ৰত্যেকৰ ঘৰতে বৰষুণত পানীৰে গা ধুই থকা মানুহ দেখা পালোঁ আৰু এইদৰে গৈ গৈ পাহাৰখনৰ আমি পিকত পালোঁ। বৰ ধুনীয়া দৃশ্য, কিন্তু নামিব নোৱাৰিলোঁ কাৰণ বৰষুণ ইমানেই আহিছিল যে চকু মেলিব নোৱাৰা বৰষুণ। তাৰ পাছত আহি এখন বেলেগ এখন পাহাৰখনত এয়া দেখিছেনে, আৰু দূৰৰ সেই ৰিণিকি যিবোৰ পাহাৰ দেখা গৈছে সেইবোৰ মানে প্ৰায় আধা বাংলাদেশ বুলি ক'ব পাৰি। আৰু এইধৰণে ফটোশ্বুট কৰি আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান। এয়া হৈছে ডুম্বুৰ লেক আৰু সেই অলপ ৰিণিকি জিলিকি থকা পাহাৰবোৰেই হৈছে বাংলাদেশ, একেবাৰে ওচৰত। এয়া দেখিছেনে ৰিণিকি জিলিকি আছে, এই হৈছে বাংলাদেশ। আৰু এয়া আমাৰ ৰুমৰ পৰা একদম মানে লেকৰ এইখিনি দেখি পাই বিৰাটেই ধুনীয়া এটা দৃশ্য। আৰু আমি এই দুটা ৰুমত এই ধৰণে টিভি চাই আছিলোঁ। আৰু এয়া আমাৰ ছেটআপ, যিহেতু আমি যলৈকে যাওঁ আমাৰ মানে এই ছেটআপটো লৈয়ে যাওঁ, যিহেতু কিবা এটা কৰি হ'লেও খাব পৰাকৈ। যিহেতু দুপৰীয়া ভাত অলপ দেৰিকৈ খাইছিলোঁ, সেয়েহে ভাবিলোঁ মেগীকে অলপ বনাই খাই লওঁ। আৰু এয়া মানুহজনে মেগী বনোৱাত ব্যস্ত আৰু মই ভিডিঅ' বনোৱাত। আচলতে মানুহজনে ইমানেই ধুনীয়াকৈ মেগীখিনি বনাইছে, মানে মোক ভাল লাগিল। আৰু পৰিৱেশটো যি ধৰণৰ, সেয়ে ভাবিলোঁ ভিডিঅ'টোতো বনাবই লাগিব, কাৰণ ইমান মৰম আৰু ইমান ধুনীয়া এটা পৰিৱেশত যিহেতু খানাটো বনিছে, এইটো মেমৰি হিচাপেতো ধৰি ৰাখিবই লাগিব। ছ' সেইকাৰণে এই ভিডিঅ' আপোনালোকলৈও আগবঢ়ালোঁ। আৰু এই চাওক মেগী আৰু বনাই খাওঁ মানে গধূলি হ'লেই, আৰু আমাৰ বেলকনিৰ পৰা ইমানেই ধুনীয়া এটা দৃশ্য মানে উপভোগ কৰিবলৈ পালোঁ, খুব ভাল লাগিল। খাই থাকোঁতে লাহেকৈ গধূলি হ'বলৈ ধৰিলে, এয়া গধূলিৰ দৃশ্য। আৰু এয়া প্ৰায় সন্ধিয়া নামিয়ে আহিল, সেয়েহে ভাবিলোঁ ওচৰৰ যিখিনি ঠাই আছে সেইখিনি অন্ততঃ এপাক চাই আহোঁ। সেয়ে অলপ খোজকাঢ়ি ওলাই গ'লোঁ গধূলিৰ সময়ত এয়া। আৰু আহি লৈ এয়া আমি ৰুমত সোমালোঁ আৰু সি নিজৰ ভাল লগা কামবোৰ কৰি থাকিল আৰু আমি লাগি গ'লোঁ খানাত। আৰু এয়া ফ্ৰেঞ্চ ফ্ৰাই, লগতে এইবোৰ চানা আমি তিয়াই লৈ গৈছিলোঁৱেই। এই ধৰণে সৰু সৰু স্নেক্স লৈ আৰু আমাৰ ছেটআপটোতো আছেই খানা বনোৱাৰ সেইখিনি। আৰু দেখিছেনে তাৰ ধেমালিবোৰ, লাইটটো বন্ধ কৰি এইবোৰ কৰি আছেহি। আমি মানে বেলকনিত খানা বনাই আছোঁ আৰু সি ভিতৰৰ পৰা লাইটটো অফ কৰি এনেকৈ আমাক জোকাই আছে। আৰু এয়া দেখিছেনে, সি বাৰে বাৰে মানে তাৰ চচেজেছ আনিব পোৱাৰ কাৰণে খুব ভাল পাইছে। সি চচেজেছ খাই খুব ভাল পায় আৰু সেইকাৰণে তাৰ ফূৰ্তি চব খাবলৈ পাম বুলি। আৰু এয়া এইদৰে আমাৰ প্ৰথম ৰাতিটো গৈছে। আৰু এয়া খানা মেইন কৰ্চলৈ আমি আগবাঢ়িছোঁ। আৰু এয়া তেখেতে খানা কিন্তু মানুহজনেই বনালে দেই। তেখেতে মানে খুব
ধুনীয়া বনাই বুলি কৈছোঁ আৰু মই হৈছোঁ যোগালী আৰু এয়া আমি অলপ মাংস লৈ গৈছিলোঁ চ' এয়ে বনালোঁ আৰু শেষত নিজৰ এখন ফটো আৰু ল'ৰাটোক খানা খুৱাই থকা এখন ফটো আপোনালোকলৈ আগবঢ়ালোঁ